আমাৰ বিদ্যালয়ত সিলিণ্ডাৰ আৰু ষ্টভটো নিলে। আপোনাৰ 25 তাৰিখেতো বন্ধ আছিলে খ্ৰীষ্টমাছৰ। তাৰপিছতে আমি যেতিয়া 26 তাৰিখে স্কুল খুলিছোঁ আহি দেখিছোঁ তলা ভঙা। তাৰপিছত ভিতৰত সোমাই দেখিছোঁ গোটেইটো একদম মানে সিলিণ্ডাৰ নাই, চৌকা নাই। তাৰপিছত আমাৰ টিউবৱেলৰ হেণ্ডেল কাটি পিনে আমাৰ সন্মুখতে পেলাই থৈছে। আৰক্ষীক অৱগত কৰিলোঁ। কেতিয়া? আমি 26 তাৰিখে কৰিলোঁ। আহিছিলে। কি ক'লে? সেইখিনি তাৰমানে মই সেইদিনাখন মানে স্কুলত অহা নাছিলোঁ। আমাৰ বাইদেউ আছিলে কৰ্মীগৰাকী সন্ধ্যা ঘোষ। তেওঁ বাইদেৱে মানে কৈছে এনেই আহিছে বুলি, কিন্তু কি কৈছে মই তেনেকৈ সঠিককৈ গম নাপাওঁ। তাৰমানে মই সেইদিনা অহা নাছিলোঁ, তাৰমানে ছুটীত আছিলোঁ। ইয়াততো আমাৰ আছে ভালেমানখিনি আছে, আপোনাৰ 30টা ওপৰতে আছে। সহায়িকা মই সহায়িকা বা কৰ্মী দুগৰাকী আছোঁ আমি। মোৰ নাম ৰাধাৰাণী দে আৰু এগৰাকী কৰ্মী তেওঁ সন্ধ্যা ঘোষ। দুটা। অতি দুৰ্ভাগ্যজনক, যিটো অংগনবাড়ী কেন্দ্ৰ আমাৰ শিশুসকলৰ পুষ্টি আই মাতৃসকলৰ সহায়ক আৰু যিবিলাক আমাৰ অলপ নিম্ন শ্ৰেণীৰ তেওঁলোকে ইংলিছ মিডিয়ামত যাব নোৱাৰে, ইমান ধুনীয়াকৈ স্কুলটো বনাইছে তেওঁলোকে। আৰু তেনেকুৱা এটা স্থানত যদি এনেকুৱা এটা অপবিত্ৰ কাম হয়, তো আমি এই কামক গৰিহণা জনাইছোঁ আৰু পুলিচ প্ৰশাসনক আমি ইয়াৰ উচিত ব্যৱস্থা লৈ দোষীক কৰায়ত্ব কৰি শাস্তি দিবলৈ, যাতে পুনৰ এই ঘটনা নঘটে তাৰ বাবে মই আমাৰ পুলিচ প্ৰশাসনক আহ্বান জনাইছোঁ। আমাৰ বিদ্যালয়ত সিলিণ্ডাৰ আৰু ষ্টভটো নিলে। আপোনাৰ 25 তাৰিখেতো বন্ধ আছিলে খ্ৰীষ্টমাছৰ। তাৰপিছতে আমি যেতিয়া 26 তাৰিখে স্কুল খুলিছোঁ আহি দেখিছোঁ তলা ভঙা। তাৰপিছত ভিতৰত সোমাই দেখিছোঁ গোটেইটো একদম মানে সিলিণ্ডাৰ নাই, চৌকা নাই। তাৰপিছত আমাৰ টিউবৱেলৰ হেণ্ডেল কাটি পিনে আমাৰ সন্মুখতে পেলাই থৈছে। আৰক্ষীক অৱগত কৰিলোঁ। কেতিয়া? আমি 26 তাৰিখে কৰিলোঁ। আহিছিলে। কি ক'লে? সেইখিনি তাৰমানে মই সেইদিনাখন মানে স্কুলত অহা নাছিলোঁ। আমাৰ বাইদেউ আছিলে কৰ্মীগৰাকী সন্ধ্যা ঘোষ। তেওঁ বাইদেৱে মানে কৈছে এনেই আহিছে বুলি, কিন্তু কি কৈছে মই তেনেকৈ সঠিককৈ গম নাপাওঁ। তাৰমানে মই সেইদিনা অহা নাছিলোঁ, তাৰমানে ছুটীত আছিলোঁ। ইয়াততো আমাৰ আছে ভালেমানখিনি আছে, আপোনাৰ 30টা ওপৰতে আছে। সহায়িকা মই সহায়িকা বা কৰ্মী দুগৰাকী আছোঁ আমি। মোৰ নাম ৰাধাৰাণী দে আৰু এগৰাকী কৰ্মী তেওঁ সন্ধ্যা ঘোষ। দুটা। অতি দুৰ্ভাগ্যজনক, যিটো অংগনবাড়ী কেন্দ্ৰ আমাৰ শিশুসকলৰ পুষ্টি আই মাতৃসকলৰ সহায়ক আৰু যিবিলাক আমাৰ অলপ নিম্ন শ্ৰেণীৰ তেওঁলোকে ইংলিছ মিডিয়ামত যাব নোৱাৰে, ইমান ধুনীয়াকৈ স্কুলটো বনাইছে তেওঁলোকে। আৰু তেনেকুৱা এটা স্থানত যদি এনেকুৱা এটা অপবিত্ৰ কাম হয়, তো আমি এই কামক গৰিহণা জনাইছোঁ আৰু পুলিচ প্ৰশাসনক আমি ইয়াৰ উচিত ব্যৱস্থা লৈ দোষীক কৰায়ত্ব কৰি শাস্তি দিবলৈ, যাতে পুনৰ এই ঘটনা নঘটে তাৰ বাবে মই আমাৰ পুলিচ প্ৰশাসনক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।